শংকৰে ৰচিলা ব্ৰহ্ম পুৰাণ কছাই অৰামে মুনিগণে ব্ৰহ্মা তপু শিলা প্ৰণী পাতে ক্ষেত্ৰৰ মহিমা বাবে কহি মাতে আৰামে কিবা হেতু ইন্দ্ৰ দুম্ন ৰাজা শুদ্ধ চিতে কৰিলন তয় শ্ৰমেধ উৰে খাপুৰিতে আৰামে বন্ধাই লয় অদ্ভুত দৌল আশ্চৰ্য মহিমা ৰামকৃষ্ণ সুভদ্ৰাৰ সজাইল প্ৰতিমা আৰামে কিবা হেতু দৌল তথা পিলানৰে চৰ সমস্ত বৃত্তান্ত কহি লোক সৃষ্টি কৰ অৰামে ব্ৰহ্মায়ে বুলন্ত্ৰ শুনা মুনিগণ যত আছিলয় বন্তিপুৰী মালৱ দেশত আৰামে তাহাৰ মহিমা ময়ি কি কৈবু সম্প্ৰতি ইন্দ্ৰ নগৰ যেন দুটি অমৰাৱতী আৰামে সেহি নগৰত ইন্দ্ৰ দুম্ন মহা ৰাজা ধৰ্ম পথে পালিলন্ত্ৰ পৃথিৱীৰ পজা আৰামে দানি মানি সত্যবাদী সৰ্বগুণা কৰ প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ এইখিনি এইটো পদে এইটোকে কৈ আছে যে ইন্দ্ৰদ্যুম্ন ৰজাৰ নিচিনা দানী মানি গুণী জ্ঞানী ইন্দ্ৰদ্যুম্ন ৰজা দানী মানি গুণী জ্ঞানী মানে তেনেকুৱা এজন ৰজা নাই আৰু তেওঁৰ ৰাজ্যত এনেকুৱা এটুকুৰা ঠাই আছে তাৰমানে কৈছিল যে অৱন্তিপুৰী মালৱ নামৰ এখন দেশ তাত এটুকুৰা অৱন্তিপুৰী নামৰ ঠাই আছে আৰু সেই অৱন্তিপুৰী ঠাইত কোনো দিনাখন পোহৰ নাই তাত অবন্তি তাৰমানে য'ত পোহৰ নাই বন্তি নাই গম পাইছেনে তাৰমানে এইটোকে বুজাইছে যিখন গৃহত কোনোদিন ধূপ কাঠি এগাল বন্তি এগছ নজ্বলে তাকে কৈছে অবন্তিপুৰী দেই আৰু যিখন গৃহত সদায় ধূপ চাকি জ্বলি থাকিব
ঈশ্বৰৰ গুণনাম প্ৰকাশ পাই থাকিব সেইখন ইন্দ্ৰদ্যুম্ন মানে স্বৰ্গ দ্বিতীয় অমৰাৱতী বুলি স্বৰ্গ তুল্য দেই পোনপটীয়া হিচাপে এইখিনি মই মূল ভাৱটোহে কৈ গৈছোঁ অৰামে পৃথিৱীত নাহি ৰাজা তাহান মান যজিল বিবিধ যজ্ঞ দিলা বহু দান অৰামে সুবৰ্ণ মানিক গাম গজবাজিৰ নিৰন্তৰে বিপৰপু ৰিল মনোৰথ অৰামে হিমতে পৃথিৱীক পালন্ত্ৰণী পতি দিনে কটাহাৰ হেন উপজিল মতি অৰাম কোন কৰ্মে যাবে ধিবুজ নাথ এহি বুলি শাস্ত্ৰ বিচাৰিলা নৰ নাথ অৰাম আগম পুৰাণ বেদ বেদান্ত তে গুৰুমুখে জানি লন্ত্ৰ তত্ৰ প্ৰত্যেক এই কথাখিনি যে কৈ গৈছে বা কথাখিনি পদবিলাকে যে কৈ গৈছে তেওঁতো দানী মানি মহাগুণী জ্ঞানী ৰজা তেওঁ বৰ ধাৰ্মিক ভগৱন্তৰ প্ৰতি বিশ্বাস আছে ভগৱন্তক কেনেকৈ পোৱা যায় এই চিন্তাটো তেওঁ সদায় চিন্তা কৰে হয় ৰাইজক জনসাধাৰণক সেৱা কৰিছে ভালভাৱে কৰি আছে তথাপিতো মই কৰিবলগীয়া হ'লে নিশ্চয় ভগৱন্তৰ আশ্ৰয় লাগিব নহয় জানো ভগৱন্তক এতিয়া ক'ত পোৱা যায় কেনেকৈ পোৱা যায় তেওঁ বহুদিন চেষ্টা কৰি আছে ভগৱন্তক পোৱা ব্যৱস্থাটো কেনেকৈ পোৱা যাব তেওঁ বিভিন্নজনক বিভিন্ন কিছুমান মানে তেওঁ আৰ্হি লৈছে আইডিয়া লৈছে লৈ তেওঁ বিভিন্ন শাস্ত্ৰ চালে আগম নিগম দুইভাগ শাস্ত্ৰ চালে এতিয়া চাই কৰি তেওঁ মানে চিন্তা কৰিছে মই আগম শাস্ত্ৰৰ দ্বাৰা ভগৱন্তক কেতিয়া লাভ কৰিব নোৱাৰিম মই নিগম পথটো ল'ব লাগিব আৰু নিগম পথটো লৈ মই ভগৱন্তক আশ্ৰয় কৰি যে আজি সেইজন যাক জগন্নাথ বুলি কয় জগতৰ নাথ যিজনে গোটেই জগতকে কল্যাণ কৰি আছে সেইজনক মই কেনেকৈ উপাসনা কৰিব পাৰিম তেওঁৰ মূৰ্তি কেনেকৈ বনাব পাৰিম তেওঁক কিভাৱে মই সেৱা পূজা কৰিব পাৰিম এই ব্যৱস্থালৈ তেওঁ আছে অৰামে মুকুটি চাই লন্ত ভান্তি জ্ঞান কিমতে আৰাধু হৰি মনে কৰি ধ্যান অৰাম নাহিকে নিস্তাৰ মাধৱ পৰে শংখ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে অৰামে পদ্ম পত্ৰ সম
চাৰু লোচন গলে বনমালা শুভে কৌষ্ঠভ কণ্ঠত অৰাম ক্ষীৰত কিৰীতি কৰে দিনে ৰাতে চিন্তা কৰি আছে ইন্দ্ৰদ্যুম্ন ৰজাই দিনে ৰাতে চিন্তা কৰি কৰি তেওঁ ক'ত পাম কি কৰিম এনেকৈ কৈ থাকোঁতে তেওঁ ভগৱন্তৰ যিটো স্বৰূপ 32 বিধ অলংকাৰ সৈতে এই ৰূপটো তেওঁ সপোনত দেখা পাইছিল দৰ্শন পাইছিল সপোনত যেতিয়া দৰ্শন পালে ভগৱানৰ ৰূপটো এনেকুৱা এই ৰূপটো এতিয়া সেইজন মাধৱক বা জগন্নাথক মই কেনেকৈ এতিয়া মানে পূজা সেৱা কৰি তেওঁক মই সন্তুষ্ট কৰিব পাৰিম মই ক'ত যাব লাগিব কি কৰিব লাগিব এই ব্যৱস্থাটো কি পন্থা লয় সেইবিলাক তেওঁ নগৰ ৰাজ্য এৰি ৰাজ্যৰ পৰা বাহিৰলৈ তেওঁ মানে বাহিৰলৈ গুচি গৈছেগৈ ৰাজ্যৰ পৰা যেতিয়া গুচি গৈছেগৈ তেওঁ এতিয়া ভগৱন্তক পাবৰ কাৰণে তেওঁ ক'ত যাব থিয়াং কৰিছে ইয়াৰ পিছৰ পথে ক'বগৈ বুজিছেনে এতিয়া ৰাজ্য বাহিৰ হ'ল কিন্তু ভগৱন্তক তেওঁ লাভ কৰিবই সেইজন জগন্নাথক কৃষ্ণ ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানীয় নাথ ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানীয় নাথ শংকৰ গুৰুজনাই পদ ৰচনা কৰাৰ আগত গাইছে যে তাহি তাহি মানে টান কৰোঁতা ৰক্ষা কৰোঁতা হে প্ৰভু তুমি ৰক্ষা কৰোঁতা প্ৰভু তোমাক আমি কেনেকৈ আৰাধনা কৰিম গুৰুজনাই কাটৰ অনুৰোধ কৰি ঘোষাজনা শংকৰ গুৰুজনাই এই ঘোষাজনা দি থৈ গৈছে এতিয়া পদ ক'ব এই কথাখিনিকে আপোনাৰ ব্ৰহ্মাই 60 সহস্ৰ ঋষিৰ আগত ঋষিবিলাকে সুধি আছে প্ৰশ্ন সুধি আছে ব্ৰহ্মাই মানে কথাবিলাক কৈ আছে বুজিছেনে আৰু এই কথাখিনিকে একে বৈকুণ্ঠৰ পৰা আহিছে বৈকুণ্ঠৰ পৰা অহা কথা দেই আৰু ব্ৰহ্মাই যে দেৱ সমাজত এই কথাবিলাক কৈ আছে নাৰদৰ আগত কৈ আছে সেই ঋষি সমাজত নাৰদো আহিছে আৰু নাৰদে তেতিয়াই এই কথাবিলাক গম পাইছে আৰু এই উৱেষা কীৰ্তনৰ কথাখিনি শংকৰ গুৰুজনাই সুন্দৰভাৱে ৰচনা কৰিলে নহয় জানো আকৌ এই ৰচনা কৰিব যাওঁতে প্ৰথমতে এই কথাবিলাক বৈকুণ্ঠৰ পৰা মুখে মুখে বাগৰি আহিছিল আৰু মুখে মুখে বাগৰি আহি 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 ব্যাসৰ হাতত যেতিয়া পৰিলে কথাবিলাক শুনিবি দেই ব্যাসৰ হাতত যেতিয়া পৰিলে আহি ব্যাসে লিখিত ৰূপ দিলে কাৰ জৰিয়তে জানে গণেশৰ জৰিয়তে মানে লিখনিটো দিছে নহয় তাৰপিছতে সেই ব্যাসৰ হাতত পৰা আগমুহূৰ্তত মুখে মুখে বাগৰি আহি আছে কেনেকৈ আহি আছে কাৰ মুখে যে কোনা সভাসদৰ লোক ভাগৱতৰ পূৰ্ব কথা শ্ৰীমতে ভৈলন্ত ব্যক্ত পৃথিৱীত এটা পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা অনাদিয়ে অনন্তৰ আগত কৰিলা অনন্তে কৰিলা কালপুয়ে নাৰায়ণৰ আগত কালপুয়ে নাৰায়ণে কৰিলা হংস নাৰায়ণে কৰিলা সূৰ্য নাৰায়ণে কৰিলা শ্ৰী নাৰায়ণেহে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আগত কৰিছিলে বুজিছেনে শ্ৰী নাৰায়ণৰ মুখেদিহে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনে পাইছিলে তাৰপিছতে ব্ৰহ্মাদেৱে নাৰদৰ আগত ক'লে
নাৰদে ব্যাসক ক'লে, ব্যাসে শুকক ক'লে, শুকদেৱে পৰীক্ষিত ৰজাক শুনালে। তাতে উগ্ৰসভা সুত আছিলে, উগ্ৰসভা সুতে মনোহৰ সুতক ক'লে। তাতে শংকৰাচাৰ্য আছিলে, শংকৰাচাৰ্য কৈলা নৃসিংহৰ আগত, নৃসিংহ কৈলা পৰমানন্দক, পৰমানন্দই কৈলা মহাভাৰতীতক, মহাভাৰতে কৈলা পুৰুষোত্তমৰ আগত, পুৰুষোত্তমে কৈলা বিষ্ণুপুৰীৰ আগত, বিষ্ণুপুৰীৰ শিষ্য ব্ৰহ্মানন্দ ভট্টাচাৰ্য, তানৰ শিষ্য জগদীশ মিশ্ৰ অনুপম। জগদীশ মিশ্ৰই জগন্নাথৰ আজ্ঞা পালি শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ বুলি জানি। গম পাইছেনে? দিলে আহি যে বৈকুণ্ঠ কল্পতৰু ভাগৱত শাস্ত্ৰ ইয়াৰ উত্তম ফল হৰিনাম মাত্ৰ। জগদীশ মিশ্ৰই বাৰাণসীৰ পৰা মাথাত লৈ 6 মাহ খোজকাঢ়ি আহি শংকৰ গুৰুজনাৰ হাতত দিছে। আহি 6 মাহ খোজকাঢ়ি আহিছে মাথাত লৈ। কি? ভাগৱত, গীতা শাস্ত্ৰ আৰু বিষ্ণু সহস্ৰনাম বৃত্তান্ত লিখিত ৰূপত। বুজিছেনে? এয়া লিখিত ৰূপত পাইছে। তেতিয়া সংস্কৃত ভাষাত আহিছিল লিখিত ৰূপত। সংস্কৃত ভাষাৰ পৰা ব্ৰজাৱলী ভাষালৈ অনুবাদ কৰিলে, ব্ৰজাৱলীৰ পৰাহে অসমীয়ালৈ অনুবাদ কৰিলে। বস্তুবিলাক এনেকৈ বঢ়িয়া কৰি পাতিছে। সেইটো সময়ত এইবিলাকে কবি সাহিত্যিক ডাঙৰ ডাঙৰ ইমান ইণ্ডিয়া লেভেলত সেই গতিকে গুৰুজনাই সুন্দৰভাৱে পদ ৰচনা কৰি থৈ গৈছে যে পুনিউক সৰ্বজনক কৃষ্ণত অৰ্পিও মনটো কৃষ্ণতে কৃষ্ণত অৰ্পিও। মহাভাগৱতৰ কথাষাৰ ইহে পুৰাণৰ ৰহস্য, ভকতি প্ৰকাশক সমস্ত বেদৰ সাৰ উদ্ধাৰ। শুনা আৰু তত্ত্বভেদ কল্পতৰু ভৈলবেদ তাৰ ফল মহাভাগৱত নাই আৰু সিঠাচাল নাছিলে কয় এটকাল স্বৰ্গ মধ্য পাতাল মধ্যত। সাধুত অমিত মই কেৱলে আনন্দ ৰস পূৰ্বত আছিল বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলা পাইলা ব্ৰহ্মা পদ্মকল্পত। ব্ৰহ্মা পদ্মকল্পত মানে এই ভাগৱত পাইছিল। ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে আনি ব্যাসক দিলা। নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শোকমুখে ভূমিত পৰিলা। কৰাপানৰ ফল এইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ। সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ, সমস্ত আপদ কৰা দূৰ। গম পাইছেনে? যে আজি গুৰুজনাই এই পুৰাণৰ বিভিন্ন পুৰাণৰ পৰা ব্ৰহ্মপুৰাণৰ পৰা এই শাস্ত্ৰভাগ লৈ আহিলে শংকৰ গুৰুজনাই। আৰু সেই আদিতে ব্যাসে সেই পুৰাণ ৰচনা কৰিছিল, ব্যাসদেৱে। গম পাইছেনে? আৰু ব্যাসদেৱে সেই ৰচনা সেই গতিকে 18খন পুৰাণ, প্ৰায় 9খন আগম আৰু 9খন হ'ল নিগম। যে আজি নিগম পুৰাণে যিবিলাক কৈ আছে যে আৰু আগম পুৰাণে কি কৈ আছে, সেইকেইটা আমাৰ মাজত যে বলি বিধানবিলাক চলি আছে যে 9খন আগম আৰু 9খন নিগম। আৰু যিসকলে নিগম পুৰাণ চাইছে, নিগমী হ'ব পাৰিছে, তেওঁলোক কৰি যাব পাৰিছে। যিসকলে নেকি আগম চাই আজিও বলি বিধান পূজা সেৱা কৰি আছে, তেতিয়া তেওঁলোকসকলে ভকতি কৰিছে যে ভকতি হোৱা নাই। গম পাইছে? এতিয়া ইয়াত ক'বগৈ পিছত। ৰামে ৰাজা জান্ত যত মন্ত্ৰী পাত্ৰ পুৰোহিত চতুৰংগ দলে লাগ লৈলে কতৰিত অসংখ্যাত ৰথ জুঠে যাই চলি বাৰু খান্দা ধৰি ধাৱে যত মহাবলী সীমা সংখ্যা নাহি লগে লৰে যত ঘূৰা অপমত্ত হস্তিৰ কোনে কহিবে কৌবা কৰ্ণে তাল হানে শুনি ঘণ্টাৰ
ৰজাৰ ভৰত যেন যাই ভূমি চাল পৃথিৱী চাল হৈ মানে ধূলি উৰি গৈ যোৱাকৈ ৰজা মানে খোজত পৃথিৱী ভূমি চাল মানে গৈছে বুলি ইয়াত পদবন্ধন লিখিছে। এতিয়া কথা হ'ল ই ৰজা যেতিয়া গৈছে ৰজাৰ লগত পাত্ৰমন্ত্ৰীকে আদি কৰি প্ৰজাসকলে গান গাই গৈ আছে, নাম গাই গৈ আছে, বাদ্য বজোৱাসকলে বাদ্য বজাই গৈ আছে, নাচি গৈ আছে, বুজিছেনে? তাৰমানে গন্ধৰ্ব কিন্নৰ সকলোবিলাক তেওঁৰ লগত গৈ আছে এই ৰজাৰ। এতিয়া সেইজন ইন্দ্ৰদ্যুম্নৰ ৰজা কিমান মহান ৰজা নহয় জানো? ভগৱন্তক পাবৰ কাৰণে তেওঁ আজি ঘৰৰ পৰা ওলাই গৈছে, বৈৰাগ্য হয়, সমস্ত ৰাজ্য ধন সকলো ত্যাগ কৰিলে। ত্যাগ কৰি তেওঁ আজি ভগৱন্তক পাবৰ কাৰণে ওলাই গৈছে। কি হ'ব এতিয়া আমাকে কৈ আছে দেই, আমাকে কৈ আছে। এইটো আধ্যাত্মিক তত্ত্বত যদি চাওঁ, আমি যেতিয়া যাম আমাৰ লগত যিমানবিলাক ঢুলীয়া ফুলীয়া নাচনী গায়নী আচল নহয় জানো যিবিলাক আছে লগত সকলোবিলাক লগত গৈ আছে। মই এতিয়া ঘৰৰ পৰা আহিলোঁ, মোৰ লগততো সকলো আহিল, গায়ন বায়নৰ পৰা ধৰি যি য'ত আছে নহয় জানো সকলোবিলাক আহিল, হয়নে নহয়? সেই ৰজাৰ লগতো ঠিক তদ্ৰূপ এইটো বহুত বহলভাৱে পদবন্ধাই এখন ৰাজ্যৰ ৰজা গৈছে যেতিয়া প্ৰজাবিলাকো বিভিন্ন ভাৱভংগীয়ে গৈছে। আমিও আমাকে কৈ আছে, আমি আমাৰ এই দেশ ৰাজ্যখনৰ ৰজা নহয় জানো? আমি প্ৰত্যেকে একোজন ৰজা। যিহেতু ৰজা আহিছোঁ প্ৰজাবিলাক আহিবই, ইন্দ্ৰিয় বৰ্গবিলাককে ক্ৰিয়া প্ৰক্ৰিয়া অংগ প্ৰত্যংগ সেই প্ৰজাবিলাকৰ কথাকে কৈ আছে। ৰাম অন্তেশ পুৰত যত নাৰীগণ মানে ৰাজাৰ লগত যায় বহুবিধ জানে দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু বেহি বীৰগণ যাই কৰে ধৰি ধনু। এই অন্তেশ পুৰৰ যে নাৰীসকল গৈছে ৰজাৰ লগত আৰু ইমান সুন্দৰ সুন্দৰ নাৰী, সিহঁতে মানে বগা বস্ত্ৰ প্ৰতীক হৈছে সত্য দেই, সত্য বা শান্তি। এতিয়া কথা হ'ল কি, আমাৰ ইন্দ্ৰিয়বিলাক যিমানবিলাক সিয়া উপসিয়া আছে সিয়াবিলাক ইহঁতেতো দায়িত্ব নিজৰ নিজৰ কৰ্তব্য পালন কৰি আছে, কোনোদিন মানে অৱহেলা কৰা নাই। সিয়া উপসিয়াবিলাকে কোনোদিন মানে অৱহেলা কৰা নাই। সেই অন্তেশ পুৰৰ ভিতৰত সেই নাৰীবিলাকৰ কাৰণে আজি এইজন ৰজা জীয়াই আছোঁ নহয় জানো? আৰু সেই নাৰীবিলাকে কিমান আউল পচন্দ ধৰি আছে নহয় জানো? কিমান আউল ধৰি আছে হয়নে? কাম কৰিয়ে আছে। কোনডাল সিয়াই দি কিমান পৰিমাণৰ তেজ যাব লাগে, কিমান পানী যাব লাগে, তেওঁলোকে কাম কৰিয়ে আছে নহয় জানো? সেই নাৰীবিলাকৰ কাৰণে আজি আমি প্ৰত্যেকে জীয়াই আছোঁ, সেইবিলাকৰ কাৰণে। এতিয়া বিশ্বত পদবন্ধাই মানে এগৰাকী মানে ছোৱালীৰ লগত তুলনা দিছে নাৰী জাতিৰ লগত নহয় জানো? ইয়াকে পৰমাৰ্থিক আধ্যাত্মিকত বস্তুবিলাক সুন্দৰকৈ মিলাব পাৰিব লাগিব। ৰামে বাজে বাদ্য বিবিধত বলত কিল যতে কবিতিয়া মানে লগতে লহৰিল তেলি লালি শিলাকুটি বনিয়া সূতাৰ চৰ্মকাৰ চৰালোক মাৰকুম্ভকাৰ চিত্ৰকৰ কষাৰ কোন দাৰবৈদ যত অনেক কায়স্থ যায়
ৰাজাৰ লগতো নত ভাত নৰ্তকী গা য়নয় পৰ্যন্ত্ৰ বিপ্ৰগণ নিপতিৰ আগত চলন্ত্ৰ পৃথিৱীৰ যতে কবি ত্যাগ নৱাছে চৌতিশ জাতিও যাই নিপতিৰ পাছে আৰামে পিত্যাগ কৰি যেন চলে পুত্ৰ আৰামে হিমতে গৈলা ইন্দ্ৰ দুম্ন মহাশয় পাইলন্ত দক্ষিণ সাগৰ ৰৰগয়া তীৰ ঢৌগণ নাচে যেন অগাধ গম্ভীৰ আৰাম হৰিৰ শয়ন স্থান নদন দি পতি যাক দৰ্শনে পাই পৰম মুকুতি আছে ভয়ংকৰ মৎস্য কশ্যপ হলৌ কুম্ভীৰ মগৰ মৎস্যে কৰে হুলস্থূল সৰ্ব পাপ হৰে ৰম্য কৰ তীৰ্থ ৰাজ দেখিয়া বুলন্ত ৰাজা ঐত মোৰ কাজ কৰিল নিবাস পায়া মনোহৰ স্থানে দেখিলত হিতে পিঠি বীৰগুণ মানে আৰাম বহুবিধ বৃক্ষ ফুলে ফুলে সুশোভিত নানাবিধ পক্ষীৰাও তেজে সুললিত বিচিত্ৰ বিবিধ মৃগ গণচৰে তাহাতেই অনেক দন্তালয় আছে নন্দন বনতে চাৰু সৰু বৰ কপং কজে আছে ৰঞ্জী ৰাজহংসে ভুঞ্জে তাত মৃণালয় ভঞ্জী যতে কপৰ্বত আছে দেখি মনোহৰ উচ্চ শিখৰৰ পৰা বহৱে নিঝৰ আৰাম তেজে নাদ কুকিলে ময়ূৰে কাহে ৰাও বিক্ষে পথিকক যেন দেহাত বাও দীৰ্ঘে দশ যোজন থালি পাঞ্চ সীমা কি কহিবো সিটো মহা ক্ষেত্ৰৰ মহিমা পৰম আশ্চৰ্যময়
মনোহৰ স্থান ইন্দ্ৰদুম্ন নিপতি দে শিলবিদ্যমান দুনাই দুনাই মুনিগণে পাছে পুছিলন্ত ব্ৰহ্মাত অপূৰ্বত প্ৰতিমা কিয় নাছিল তথাত। এই কথাখিনি হয়। এতিয়া ইন্দ্ৰদুম্নই ৰজাই গৈ 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 দক্ষিণ সাগৰ পাৰ পালেগৈ, উৰিষ্যা নগৰ। দক্ষিণ সাগৰ পাৰত গৈ পোৱাৰ লগে লগে তেওঁ ঠাইখিনি মনোমোহা হওক, তাৰমানে ঠাইখিনিত তেওঁ পচন্দ হৈছে। পচন্দ হৈ যে এইখিনিতে মই জগন্নাথ মানে স্থাপন কৰিম, এইখিনিতে ভগৱান জগন্নাথক মই সাক্ষাৎ কৰিব পাৰিম। সাগৰ পাৰ পোৱাৰ লগে লগে তাত থকা সাগৰ পাৰত মাছ, কাছ, মগৰ, ঘৰিয়াল এইবিলাকে মানে বৰ আনন্দিত হৈছে। তেওঁলোকে হুলস্থুল, আৰু তাত থকা চৰাই চিৰিকটিবিলাকেও ইমান ধুনীয়া সুন্দৰ সুন্দৰ শুৱলা মাতেৰে মানে সুললিত কণ্ঠে গীত গাইছে। আন তাত মানে ঠাইখিনি একে মনোমোহা কৰি পেলালে। তাত যে জগতৰ ঈশ্বৰ ভগৱন্তৰ যে এখন থান হ'ব উপযুক্ত, তাত মানে গোটেই জীৱ জন্তুবিলাক গড় এইবিলাক পশুবিলাকে পক্ষী বা জীৱবিলাকেও বাঘ, ঘোং, হাতী যিমানবিলাক আছে সকলোবিলাকে আনন্দিত হৈছে। এতিয়া আমি এটা কথা যদি চাওঁ, আমাৰ যিমানবিলাক তীৰ্থ আছে উত্তৰ দিশত আছে, হয়নে? বাকী এখনে আছে দক্ষিণত, উৰিষ্যা জগন্নাথ মন্দিৰ। দেই, জগন্নাথ মন্দিৰ উৰিষ্যা নগৰত দক্ষিণ দিশত থাকিল, দক্ষিণ সাগৰৰ পৰা। গম পাইছেনে? এইটো মানে দক্ষিণ ভাৰত, বাকীবিলাক চব উত্তৰ ভাৰত, বাকীবিলাক তীৰ্থ চব উত্তৰ ভাৰত। এতিয়া এইটো পদবন্ধেও বঢ়িয়াকৈ বৰ্ণনা দি যেনেকৈ দিছে তেনেকৈ গোটেই থানবিলাক আছে। কিন্তু ইয়াক যদি আধ্যাত্মিকৰ ফালৰ পৰা চাওঁ, তেতিয়াহ'লে দক্ষিণ সাগৰ পাৰ আমি বিশ্বত বিচাৰি ফুৰিলে জগন্নাথ গৈছোঁ, সকলোৱে গৈছে, যোৱা সকলোৱে জানে, সকলোৱে দেখিছে, শুনিছে। কিন্তু ইয়াক যদি আধ্যাত্মিক পৰমাৰ্থিক তত্ত্বত সোমাই যোৱা যায়, আমি পূবফালে হিন্দু ধৰ্মত, সনাতন ধৰ্মত পূবফালে মুখ কৰি গুৰুক সেৱা ভাগ কৰোঁ, নহয় জানো? পূবফালে সেৱা কৰিলে আমাৰ সোঁ ছাইডটো হ'ল দক্ষিণ ছাইড, দেহৰ সোঁ ছাইডটোৱে হ'ল দক্ষিণ, আৰু দক্ষিণ ছাইডত কোন আছে? পৰম আত্মা আছে। সেই পৰমাত্মাক বিচাৰি চাবলগীয়া হ'লে জীৱই, ইন্দ্ৰদুম্নৰ এজন হ'ল জীৱ, আপুনি জীৱ আত্মা বুলি ধৰি লওক। মোৰ জীৱ আত্মাই আজি দক্ষিণ দিশত থকা ভগৱানজনক বিচাৰি গৈছোঁ। জীৱই আত্মাই মিলন, জীৱ আত্মা পৰমাত্মা মিলন ঘটাব পাৰিছোঁনে নাই? আৰু যদি মিলন ঘটাব পাৰিছোঁ, আমি দক্ষিণ সাগৰত যাবই লাগিব, দক্ষিণ দিশত। দেই, মই থুলমূলকৈ এইটো কথা বুজাই দিলোঁ। কিন্তু মূল জগন্নাথ সেইখনটো সেইখনেই, তাৰ বাহিৰে দেহ ব্ৰহ্মাণ্ডত তাৰমানে জীৱাত্মা পৰমাত্মা দৰ্শন হ'ব লাগিব। যেতিয়ালৈ জীৱই আত্মা দৰ্শন নহ'ব, তেতিয়ালৈ জীৱই কথা মূল ভাৱটো দেই, জীৱৰ ভ্ৰম গুচিলেহে জীৱ শিৱ হ'ব পাৰিব। জীৱ গুচি শিৱ হ'ব, শিৱ হ'লেহে ভগৱন্তক পাব। জীৱ যদি শিৱ হ'ব নোৱাৰে, ভগৱন্তক লাভ কৰিব নোৱাৰে। সেইদৰে জীৱক শিৱতুল্য কৰি ল'ব লাগিব, আৰু শিৱতুল্য কৰিলেহে যি শিৱই দিনে ৰাতিয়ে কৈলাশত ভগৱানক ধ্যান কৰি আছে, গম পাইছেনে? ভগৱন্তকে ধ্যান কৰি আছে কৈলাশক। সেইজন শিৱতুল্য জীৱ কৰি ল'ব লাগিব, বুজিছে? এই কৈলাশ পৰ্বতটোত ভগৱন্তক বিচাৰি পাব লাগিব, এইটো কৈলাশ পৰ্বত দেই। এইবিলাক তত্ত্ব ভগৱানক বিচাৰ,
বেদে সদায় ভগৱানক বিচাৰি ফুৰিছে কিন্তু ভগৱানে বেদক বিচাৰি পোৱা নাই বেদগণ এই জীৱবিলাকে হ'ল বেদ গম পাইছে জীৱই ত্ৰুটি কৰিব লাগিব তেতিয়াহে ভগৱানটো আহিব বস্তুবিলাক তেনে কৃষ্ণ অৰাম কৰি সংশয় ছেদ প্ৰভু প্ৰজা পতি অবোলা হৰি হৰি পাপ যাওকয় ধোগতি অকৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ও হৰি ৰাম 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 জয় জগন্নাথ।